নমস্কাৰ, মোৰ নাম ডক্টৰ সুৰেশ ৰঞ্জন গুটুকা। আমাৰ এটা জীৱন ইনিচিয়েটিভ বুলি স্বেচ্ছাসেৱী সংস্থা এটা আছে আৰু সেই সংস্থাৰ আমি সকলো সদস্য। স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে এই চিলানৈ জীৱন কাইটিবাৰ ফেষ্টিভেল আজি 14 বছৰৰ পৰা পাতি আছো, এইবাৰ 15 সংখ্যক আৰু একেৰাহে পাতি আছো। আমি সকলোৱে জানো গুৱাহাটীৰ নদী পাৰবোৰ বহুত লেতেৰা হৈ থাকে, আৱৰ্জনাৰে ভৰি থাকে। সেই আৱৰ্জনা মুক্ত কৰি নদীৰ পাৰসমূহ এটা ৰূপান্তৰ কৰাৰ প্ৰয়াস হিচাপে আমি এই আয়োজনটো কৰোঁ। আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে, যেনে চিলা উৰুৱাটো থাকে। এইবাৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় কেইজনমান চিলাবিদ ভিয়েটনাম, থাইলেণ্ড আৰু আমেৰিকাৰ পৰা আহিছে আৰু ইয়াৰ বহুতেই চিলা উৰুৱাইছে আৰু লগতে এটা সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী, প্ৰতিযোগিতা, খাদ্যৰ বিপণী, শিল্পকলাৰ বিপণী, পৰম্পৰাগত খেল ধেমালি ইত্যাদি বহুতখিনি ইয়াতে আয়োজন হৈছে। আৰু এইটো গুৱাহাটীত নদীৰ পাৰত একেৰাহে হৈ থকা এটা একক ধৰণৰ অনুষ্ঠান। আৰু এতিয়া আমি অনুভৱ কৰিছো যে লাহে লাহে গুৱাহাটীৰ নদী পাৰসমূহৰ সম্ভাৱনা আৰু উপযোগিতা সম্পৰ্কে মানুহ সজাগ হৈছে, বহুতখিনি প্ৰশাসনো সজাগ হৈছে। এতিয়া চৰকাৰৰ উদ্যোগত ইয়াতে ৰিভাৰ ফ্ৰণ্ট হ'ব ধৰিছে, কিন্তু এতিয়াও নদীৰ একেবাৰে পাৰত মানে য'ত বালি থাকে, এই বালিচৰসমূহ এতিয়াও বহুত লেতেৰা হৈ থাকে আৰু সেইখিনিক আমি আচলতে পৰ্যটনৰ উপযোগী কৰি তুলিব পাৰোঁ, অন্ততঃ বছৰৰ 6টা মাহ যেতিয়া আমাৰ ইয়াত পানী নাথাকে। আৰু সেই সম্ভাৱনা সম্পৰ্কে আমাৰ সকলোকে সংবেদনশীল কৰি তোলাৰ বাবেই এই আয়োজন। এইবাৰ আমাৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ সন্মুখৰ যি বালিচৰ, তাত এই অনুষ্ঠান আয়োজিত হৈছে 23ৰ পৰা 27 জানুৱাৰীলৈ দুপৰীয়া 1 বজাৰ পৰা ৰাতি 9 বজালৈ। সকলো মানুহে ইয়ালৈ আহিব পাৰে, আহি অংশগ্ৰহণ কৰিব পাৰে। আমি একেবাৰে চালুকীয়া ধৰণে আৰম্ভ কৰিছিলো, এটা বেলাৰ মাত্ৰ অনুষ্ঠান আছিল 30,000 টকাৰ বাজেটেৰে, কিন্তু লাহে লাহে এতিয়া এইটো এটা ডাঙৰ অনুষ্ঠান হৈছেগে আৰু ৰাইজেও আঁকোৱালি লৈছে। আমি বহু ক্ষেত্ৰত এই ক্ষেত্ৰত আমি আমাৰ সন্তুষ্টি হয় যে নদীৰ পাৰসমূহ লাহে লাহে পৰিষ্কাৰ হ'ব ধৰিছে আৰু উদ্যানৰ নিচিনা পৰিৱেশ হ'ব ধৰিছে, সাংস্কৃতিক অনুষ্ঠানসমূহ নদীৰ পাৰত আয়োজিত হ'বলৈ ধৰিছে। গতিকে আমাৰ সেইটোৱে আমাৰ এটা সন্তুষ্টি আৰু বহুত কৰিব লগা আছে। আমি ভাবোঁ নদীৰ পাৰসমূহ কিদৰে আমি সৃষ্টিশীল কামত ব্যৱহাৰ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আৰু বহুত কৰণীয় আছে।